ৰেজাউল কৰিম চৰকাৰ ডাঙৰীয়াক কংগ্ৰেছে মানে লৈছিলে। কংগ্ৰেছৰ লগত আলাপ আলোচনাৰ মাজেৰে তেওঁ যোগদান কৰিছিলে আৰু যোগদানৰ দিনাই তেখেতৰ এটা বক্তব্যৰ আলম লৈ এটা বক্তব্যত ইফাল সিফাল হোৱাৰ কাৰণে বিভিন্ন প্ৰতিক্ৰিয়া হৈছে। চাওক, তেখেতে সমন্বয়ৰ অসমৰ কথা কৈছে, তেখেত বৰ অসমৰ কথা কৈছে আৰু এছাম মানে বিজেপিৰ এজেণ্ট নামধাৰী কিছু ব্যক্তিয়ে দল সংগঠনে সেই কথাটোকে অলপ বেলেগ ধৰণৰ অকাই পকাই কৈ ৰেজাউলক অসমৰ জাতীয় শত্ৰু বুলি চিনাক্তকৰণ কৰিব বিচাৰিছিলে আৰু ৰেজাউল কৰিমৰ যিটো সংগ্ৰামী সত্তা এইটো নিষেধ কৰিব বিচাৰিছিলে। আৰু মই যিহেতু ৰেজাউল কৰিম চৰকাৰ ডাঙৰীয়াক একেলগে সংগঠন কৰিছোঁ, প্ৰায় 20 বছৰ একেলগে সংগঠন কৰিলোঁ, তেখেতক জানিলোঁ, চিনিলোঁ, বুজিলোঁ। আমি তেনেকুৱা কোনো দেখা নাই যে হিমন্ত বিশ্ব শৰ্মাৰ এজেণ্ট। হিমন্ত বিশ্ব শৰ্মাৰ লগত সংগঠনৰ জাতীয় স্বাৰ্থত আমি কেতিয়াবা আলোচনাত বহিছোঁ। আমাৰ বহু সমস্যা আছে, সমস্যাবিলাক সমাধান কৰিব লাগিব। তেখেত যিহেতু অসমৰ মুখ্যমন্ত্ৰী, কিন্তু বিজেপিৰ শ্ৰুতলিপি মতে আজি দেৱব্ৰত শইকীয়াই বিৰোধী দলৰ নেতা এজন বিধায়ক এনেকুৱা কাণ্ড জ্ঞানহীন মানে মন্তব্য দিব পাৰে বুলি আমি কল্পনা কৰা নাছিলোঁ। আৰু তেখেতৰ মন্তব্য সম্পূৰ্ণ হিমন্ত বিশ্ব শৰ্মা তথা বিজেপিৰ শ্ৰুতলিপি মতে কোৱা যেন আমাৰ অনুভৱ হৈছে। কাৰণ দেৱব্ৰত শইকীয়াৰ এগেইনষ্টত ইয়াৰ আগতে অভিযোগ উত্থাপন হৈছিলে আৰু তেখেতে নিজে মুখে কৈছে যে মোৰ মাকৰ কাৰণেহে মই বিজেপি যোগদান কৰা নাই, মোৰ মাকে কংগ্ৰেছত থাকিব দিছে। গতিকে ৰাজনৈতিক দলৰ নেতাসকলৰ বক্তব্যৰ ঠাঁচবিলাক আমি গম পাওঁ তেওঁলোকে কি ক'ব বিচাৰিছে। গতিকে হিমন্ত বিশ্ব শৰ্মাৰ শ্ৰুতলিপিৰ মতে যিহেতু দেৱব্ৰত শইকীয়াই আমছুৰ প্ৰাক্তন সভাপতি বা বিদায়ী সভাপতিক যি ধৰণৰ অপমানসূচক মন্তব্য কৰিলে, যি অসন্মান কৰিলে, আমি তাক ধিক্কাৰ জনাইছোঁ, গৰিহণা দিছোঁ, সকীয়াই দিছোঁ আৰু দেৱব্ৰত শইকীয়াক ক'ব বিচাৰিছোঁ আপুনি ক্ষমা খোজক। আপুনি যদি ক্ষমা নোখোজে সংখ্যালঘু অঞ্চলবিলাকত আপোনাক প্ৰৱেশ নিষিদ্ধ কৰা হ'ব। একেলগে প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া সাংসদ, সংখ্যালঘুৰ ভোটেৰে নিৰ্বাচিত হোৱা এজন সাংসদ, তেওঁ এবাৰ নহয় দুবাৰ হ'ল, কিন্তু সংখ্যালঘু জনগণৰ প্ৰতিনিধিত্ব চিনি নাপালে। আমছুৰ সংগ্ৰামী নেতা ৰেজাউল কৰিম চৰকাৰক চিনি নাপায়, নাজানে। মানে এনেকুৱা গাধা এটা সি সংসদত কেনেকৈ আছে, আমাৰতো লাজ লাগিছে। এইবিলাক মানুহক আমি কিয় ভোট দিছিলোঁ, আমাৰ সংখ্যালঘু ৰাইজে কিয় ভোট দিছিলে? আমি সঁচাকৈ আমি সংখ্যালঘু মানুহ, সহজ সৰল মানুহ, আমাৰ আস্থা আছিলে যে বিজেপিৰ বিৰুদ্ধে বা এটা সাম্প্ৰদায়িক শক্তিৰ বিৰুদ্ধে এই কংগ্ৰেছী নেতাসকলে আমাৰ সংখ্যালঘু জনগণৰ যি অধিকাৰ, যি প্ৰাপ্য, ইয়াৰ বিষয়ে কথা ক'ব। কিন্তু কথাটো কোৱাই নাই, দূৰৰে কথা। আজি আমাৰ নেতাসকলকে তুচ্ছ কৰা আৰম্ভ কৰিছে এইসকল নেতাই। গতিকে আমি সকীয়াই দিছোঁ, একেলগে আমি গৌৰৱ গগৈ ডাঙৰীয়াক আমি আহ্বান জনাইছোঁ, দাবী উত্থাপন কৰিছোঁ যে এইসকল নেতাক আপোনালোকে কংগ্ৰেছৰ পৰা বহিষ্কাৰ কৰক। আচলতে এই যে গৌৰৱ গগৈ ডাঙৰীয়াৰ লগে ভাগে থকা যিসমূহ কংগ্ৰেছী, ছদ্মবেশী কংগ্ৰেছী, বিজেপিৰ শ্ৰুতলিপিৰ মতে কাম কৰা, বিজেপিৰ এজেণ্ট হিচাপে কাম কৰা সকলক আপোনালোকে দলৰ পৰা উলিয়াই দিয়ক। আৰু তেতিয়াহে আপোনালোকৰ দলটো ভালকৈ আপোনালোকে চলাব পাৰিব আৰু হয়তো ক্ষমতাত আহিব পাৰিব। কিন্তু যি ধৰণৰ নেতাসকলক লৈ আপুনি আগুৱাব বিচাৰিছে, এই নেতাসকলতো নিজে নিশেষ হ'বই, আপোনাকো ডুবাব। আৰু সংখ্যালঘু জনগণক আমি আহ্বান জনাইছোঁ যে এইসকল কংগ্ৰেছী নেতাক আপোনালোকে বহিষ্কাৰ কৰক, এইসকল ভোটৰ জৰিয়তে আপোনালোকে এওঁলোকক নৎসাত কৰক। আজি বহুত দেখিছোঁ সংখ্যালঘু নেতাও বহুত নিমাতী কইনাৰ দৰে থাকে, বহু সংখ্যালঘু নেতা বৃদ্ধ হৈ গৈছে, ৰাজনীতি কৰাৰ বয়সে নাই তেওঁলোকৰ। সেইবিলাকো আমাৰ জনগোষ্ঠী হৈ বিভিন্ন কাৰণত তেওঁলোকে ভোটৰ দ্বাৰা নিৰ্বাচিত হয়। আমি এইবাৰ আহ্বান জনাইছোঁ যে আমি ধৰ্ম নিৰপেক্ষ দলক ভোট দিব লাগিব বুলিয়ে যে আমি কাৰোবাৰ গোলামী কৰিম, এইটো হ'ব নোৱাৰে। আমি কাৰো গোলাম নহয়, আমছু কাৰো গোলাম নহয়, সংখ্যালঘু ৰাইজ কাৰো গোলাম নহয়। গতিকে আমি স্পষ্টভাৱে সকলো দল, সংগঠন, প্ৰতিনিধিক আমি আহ্বান জনাইছোঁ যে আমি এইবেলি এটা বিকল্প নতুনৰ সন্ধানত আমি চিন্তা চৰ্চা কৰিব লাগিব। আৰু ৰেজাউল কৰিম চৰকাৰ ডাঙৰীয়া য'ত থাকিব, আমি ৰেজাউল কৰিম চৰকাৰ ডাঙৰীয়াৰ লগত আছোঁ। খালি ৰেজাউল কৰিম চৰকাৰ ডাঙৰীয়াক আমি আহ্বান জনাম যে আপুনি কোনো সাম্প্ৰদায়িক ৰাজনীতিত যোগদান নকৰিব। আপুনি যদি মই যদি পৰামৰ্শ দিব লাগে তেতিয়াহ'লে মই ক'ম যে আপুনি নিৰপেক্ষভাৱে ইণ্ডিপেণ্ডেণ্ট যদি ইলেকশ্যন খেলিব মন আছে ইলেকশ্যন খেলক। আৰু মই ভাবোঁ যে ইলেকশ্যন খেলিবই নালাগে, এই ধৰণৰ লেতেৰা ৰাজনীতিত আপুনি যাবই নালাগে। সংগ্ৰামী সত্তা জীয়াই ৰাখক। আমি একেলগে জাতীয় সংগঠনৰ স্বাৰ্থত, আমি জাতিৰ কাৰণে আমি কাম কৰোঁ আৰু মই এইটোৱে ভাবোঁ আৰু